অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে দেউতাক মাকে ল'ৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এতিয়া গ্ৰেজুৱেট পাছ কৰিলা কিন্তু ল'ৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায় কিন্তু যিদিনাখনৰ পৰাই গ্ৰেজুৱেটৰ মাৰ্কশ্বিটখন পালে ল'ৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায় আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয় দুটা পইচা দিয়াৰ কোনো মিনিং নাই আমি গ্ৰেজুৱেট অসমৰ পৰা যোন ল'ৰাই গ্ৰেজুৱেট পাছ কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম আৰু কোনোবা এজন ল'ৰাই যদি কয় মই যে দিল্লীত আইএছৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছো বোলে মই কৰবাত মেনেজমেন্টৰ পৰীক্ষা দিব যাব খুজিছো তেওঁ যদি আবেদন কৰে যে মোক 2500 কৈ মাহত নালাগে একেলগে 25000 টকা লাগে আমি 25000 টকা এটা একেলগে আমি দি দিম নিযুত মইনা আঁচনি পিজি লৈকে আছিল কিন্তু ৰিসাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্সিটিত বহুত ল'ৰা ছোৱালী আছে তেওঁলোকৰ খৰচো বেছি এইবাৰ আমি ৰিসাৰ্চ স্কলাৰ সকলকো 25000 টকা কৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দিব্যাংগ